নমস্কাৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল কুইক প্লাছৰ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি আমি ডিছকাছ কৰিম ক্লাছ 12 আছামিজ চেপ্টাৰ 1 মোৰ মাতৃমুখ দৰ্শন আহা ষ্টাৰ্ট কৰোঁ কোৱেশ্চন নম্বৰ 1 ক মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটোৰ ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এনে ধৰণৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়াৰ সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছিল আহা নেক্সট কোৱেশ্চন নম্বৰ খ সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত মন ৰাখিবা ইউ এক্সামত আহে আমি ক'ব লাগিব উৰিষ্যা ৰাজ্যত অৱস্থিত মন ৰাখিবা কোৱেশ্চন নম্বৰ গ বেজবৰুৱাৰ মোৰ মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব এনে ধৰণৰ বেজবৰুৱাৰ মোৰ মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ গুৱাহাটীলৈ মানে যাত্ৰা কৰিছিল মন ৰাখিবা কোৱেশ্চন নম্বৰ ঘ 1930 চনৰ 19 ছেপ্টেম্বৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে এনে ধৰণৰ 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী হিচাপে পত্নী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰু জীয়েক আছিল মন ৰাখিবা কোৱেশ্চন নম্বৰ ঙ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত চাৰিখন ধেমেলীয়া নাটকৰ নাম লিখা তেওঁৰ চাৰিখন ধেমেলীয়া নাটক হৈছে এনে ধৰণৰ উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ধেমেলীয়া নাটসমূহৰ নাম হৈছে 1 লিটিকাই 2 নুমল 3 পাচনি 4 চিকৰপতি আৰু নিকৰপতি ইউ ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে নেক্সট কোৱেশ্চন নম্বৰ 6 মোৰ মাতৃমুখ দৰ্শন কোন শ্ৰেণীৰ ৰচনা ইয়াৰ কাৰেক্ট এনসাৰ এনে ধৰণৰ মোৰ মাতৃমুখ দৰ্শন আত্মজীৱনী কথা অৰ্থাৎ আত্মজীৱনীমূলক আৰু ভ্ৰমণমূলক কাহিনীৰ শ্ৰেণীৰ ৰচনা নেক্সট কোৱেশ্চন নম্বৰ 2 লক্ষ্মীনাথ বেজবৰুৱাৰ কলকাতাৰ কোনখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা BA ডিগ্ৰী লাভ কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব এনে ধৰণৰ লক্ষ্মীনাথ বেজবৰুৱা কলকাতাৰ জেনেৰেল এছেম্বলি ইনষ্টিটিউট পৰা BA ডিগ্ৰী লাভ কৰে কোৱেশ্চন নম্বৰ জ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে এনে ধৰণৰ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম হ'ল কদমকলি এইবোৰ কোৱেশ্চন বাৰে বাৰে আহে এই গতিকে ভিডিঅ'বোৰ প্ৰথম পৰা শেষলৈকে চাই যাবা কোৱেশ্চন নম্বৰ জ মোৰ মাতৃমুখ দৰ্শনৰ উল্লেখিত বৃন্দাবন চন্দ্ৰ কোন মোৰ মাতৃমুখ দৰ্শন উল্লেখিত বৃন্দাবন চন্দ্ৰ হ'ল ভগৱান শ্ৰীকৃষ্ণ ৰাখিবা কোৱেশ্চন নম্বৰ নিয় লক্ষ্মীনাথ বেজবৰুৱা কেতিয়াৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল আৰু তেওঁ তাত কি কাম কৰিছিল কাৰেক্ট এনসাৰ হৈছে এনে ধৰণৰ লক্ষ্মীনাথ বেজবৰুৱা 1917 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল তেওঁ তাত ৱাৰ্ড কোম্পানী ফাৰ্মৰ মেনেজাৰ পদত কাম কৰিছিল কোৱেশ্চন নম্বৰ মধুনিয়াত জোনাকী আলোচনীখন পোনপ্ৰথমে কিমান চনত প্ৰকাশ পাইছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব জোনাকী আলোচনীখন পোনপ্ৰথমে 1889 চনত প্ৰকাশ পাইছিল মন ৰাখিবা নেক্সট কোৱেশ্চন নম্বৰ 8 লক্ষ্মীনাথ বেজবৰুৱা ৰচনা কৰা কবিতা পুথিখনৰ নাম কি কাৰেক্ট এনসাৰ হ'ব ধৰণৰ লক্ষ্মীনাথ বেজবৰুৱা ৰচনা কৰা কবিতা পুথিখনৰ নাম হ'ল কদমকলি কোৱেশ্চন নম্বৰ 10 লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনেই নাম লিখা ইয়াৰ শুদ্ধটো হ'ব এনে ধৰণৰ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম হ'ল পদুম কুঁৱৰী কোৱেশ্চন নম্বৰ 10 মোৰ জীৱনৰ সোঁৱৰণ নামৰ আত্মজীৱন কোনে ৰচনা কৰিছিল বা ৰচক কোন ইয়াৰ শুদ্ধটো হ'ব এনে ধৰণৰ মোৰ জীৱনৰ সোঁৱৰণ নামৰ আত্মজীৱনীখনৰ ৰচক লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়া আছিল কোৱেশ্চন নম্বৰ 9 লক্ষ্মীনাথ বেজবৰুৱা অসমৰ সাহিত্য সভাৰ কোন চনত গুৱাহাটী অধিৱেশনৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা অসমৰ সাহিত্য সভাৰ 1924 চনৰ গুৱাহাটী অধিৱেশনৰ সভাপতি আছিল কোৱেশ্চন নম্বৰ 10 মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ মাতৃ শব্দৰে কি বুজোৱা হৈছে ইয়াৰ কাৰেক্ট এনসাৰ হৈছে এনে ধৰণৰ মোৰ মাতৃমুখ দৰ্শনৰ পাঠটিৰ মাতৃ শব্দৰে বেজবৰুৱাৰ দেশ মাতৃ তথা জন্মভূমি অসমৰ কথা বুজোৱা হৈছে কোৱেশ্চন নম্বৰ প বেজবৰুৱাৰ কিমান বছৰৰ পাছত মাতৃমুখ দৰ্শন হৈছিল ইয়াৰ শুদ্ধটো হৈছে এনে ধৰণৰ বেজবৰুৱাৰ 1.5 কোটি 2 কোটি বছৰৰ পাছত মাতৃমুখ দৰ্শন হৈছিল মন ৰাখিবা কোৱেশ্চন নম্বৰ 4 বেজবৰুৱা মাতৃমুখ দৰ্শনৰ বাবে কেতিয়া অসমলৈ যাত্ৰা কৰিছিল ইয়াৰ শুদ্ধটো হ'ব 1930 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে অসমলৈ যাত্ৰা কৰিছিল আজিৰ লাষ্ট কুৱেশ্চন কবিৰ কোন আছিল ইয়াৰ শুদ্ধটো হ'ব এনে ধৰণৰ কবিৰ বানাৰসৰ এজন কবি সাহিত্যিক তথা ধৰ্মসাধক আছিল তেখেত ৰামানন্দ মন্ত শিষ্যও আছিল মন ৰাখিবা যদি ভিডিঅ' চাই ভাল লাগে লাইক ছাবস্ক্ৰাইব চেনেলটো ফ'ল' কৰিব নাপাহৰিবা বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি ভিডিঅ'টো চাবলৈ ধন্যবাদ আপোনালোকক নেক্সট ভিডিঅ'ত